Good morning everyone, কেনেকুৱা আছে? আশা কৰোঁ ভালেই আছে। আজি মই আৰু মোৰ ফ্ৰেণ্ড সব নাগালেণ্ড ডিমাপুৰ গৈ আছোঁ। আশা কৰোঁ ভিডিঅ'টো এণ্ডলৈকে চাব আৰু আমি কিয় গৈ আছোঁ সেইটো ভিডিঅ'টোৰ লাষ্টত কৈ আছোঁ। এতিয়া আপোনালোকে দেখিব পাৰে কিমান ধুনীয়া ৰাস্তা আৰু ভিউখন দেখক না কিমান ধুনীয়া। আমি প্ৰায় 50 কিলোমিটাৰ যোৱাৰ পিছত গাড়ীখন অলপ ৰখাই কিবা কিবি খালোঁ আৰু দেখিব পাৰে সব ফ্ৰেণ্ড ফটো উঠাই আছে, কোনোবাই ভিডিঅ' বনাই আছে আৰু ময়ো কেইটামান ৰিলছৰ কাৰণে ক্লিপছ লৈ লৈছোঁ। এতিয়া আমি আকৌ জাৰ্নিখন ৰিষ্টাৰ্ট দিলোঁ। আপোনালোকে দেখিব পাৰে গোটেই ৰাস্তাখন ইমান ধুনীয়া, মানে জাৰ্নিখন কৰি অলপো বৰ লগা নাই। প্ৰায় 1 ঘণ্টা ড্ৰাইভ কৰাৰ পিছত আসাম নাগালেণ্ড বৰ্ডাৰ পালোঁ আৰু বৰ্ডাৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ যোৱাৰ পিছত আপোনালোকে দেখিব পাৰে ডিমাপুৰ টাউন। আৰু আমি এতিয়া 1 ঘণ্টা বা 2 ঘণ্টা ফুৰিম, তাৰপিছত আকৌ এতিয়া দেখিব পাৰে আমি আৰু বেলেগ ঠাইত যোৱাই নাই। অলপ ইয়াৰ আগত মানে মোৰ লগৰ এটাৰ মানে যেটো এডুকেশ্যনেল প্ৰগ্ৰাম আছে তাত মানে অলপ ভিজিট কৰিছোঁ আৰু এতিয়া ৰাতি ফুৰি আছোঁ। আপোনালোকে দেখিব পাৰে গোটেই ডিমাপুৰ টাউনখন। এতিয়া আমি আকৌ মানে ফুৰি ৰাতি আমাৰ লগৰে ডিমাপুৰ লোকেলৰ তাৰ ঘৰত থাকিম। প্ৰগ্ৰামৰ কাৰণে এক্সট্ৰা টাইম পোৱা নাই, সেইকাৰণে ইয়াৰে ওচৰত থকা পাহাৰত গৈ আছোঁ লোকেল ফ্ৰেণ্ডজনৰ লগত। আমি ৱাটাৰফলত গ'লোঁ হয়, কিন্তু পানীয়েই নাই, কষ্ট কৰি গৈ লাভ নাই। ইয়াৰ পৰা দেখিব পাৰে গোটেই টাউনখন দেখিব পাৰি, বহুত ধুনীয়া ভিউ। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, কিয়নো ইয়াৰ পৰা